পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। गरीबदास देवे कोई ऐसे कि कस्तूरी नाम कबीर है, बिन छेड़े महकंत, और आद अंत की कहते हूँ पटतर कोई न संत। जेने धरक कस्तूरीक कोনোবাই চুওক বা নুচুওক তাৰ পৰা প্ৰপাৰ গোন্ধ ওলাই থাকে নিজে নিজেই, মানে পৰমাত্মা কবীৰ দেৱৰ শক্তি নিজে নিজেই উজলি থাকে। যি সন্তই তেওঁৰ লগত জড়িত হৈ, যি ভগতে তেওঁৰ লগত জড়িত হৈ পৰমাত্মাৰ সৈতে, তেন্তে তেওঁ পলে পলে লগত থাকে আৰু আভাস কৰায় পৰমাত্মাই যে মই তোমাৰ লগতে আছোঁ পুত্ৰ। আৰু তাৰপিছত সেই ভগতে পলে পলে পৰমাত্মাৰ পৰা পোৱা লাভক অনুভৱ কৰে। গতিকে ইয়াত কৈছে যে কস্তুৰী নাম কবীৰ হে, পৰমাত্মাৰ পৰা প্ৰাপ্ত যি মন্ত্ৰ, পৰমাত্মাৰ শক্তি সেই মন্ত্ৰ জপ কৰাজনৰ ভিতৰত নিজে নিজেই কাৰ্য কৰিয়েই থাকে। और बिन छेड़े मैं कंत, आद अंत की कहते हूँ पटतर कोई न संत। গৰীবদাস দেৱে কয় প্ৰথমৰ পৰা আৰু শেষলৈকে কওঁ যে এই পৰমেশ্বৰ কবিৰদেৱত জনাত কোনো সন্ত নাই, ভগৱানো নাই, অসমৰ্থ। चिदानंद चंदन कला अवगत लहर उठंत, और झिन्न आकार अजोख पद तिरकुटी में दिखंत। तिरकुटी भिरकुटी मेट दे, घट के घाट अनंत, और घट मट से न्यारा रहे जाका आदि ने अंत। এতিয়া কি কৈছে যে তোমালোকে যি এই বডিত পৰমাত্মাক চোৱাৰ চেষ্টা কৰা, ইয়াৰ ভিতৰত কেৱল তুমি পৰমাত্মাৰ প্ৰতিবিম্বকে দেখা পাবা। সেই পৰমাত্মা য'ত থাকে সেই স্থান বেলেগ হয়, আৰু তালৈ যোৱাৰ বিধিও সেই সূক্ষ্মবেদতেই বৰ্ণিত আছে, অন্য কোনো গ্ৰন্থতেই নাই। नैनो मद निरखत रहे अवगत नाम कबीरे, बेड़ा पार लगाए हूँ सुरत सरोवर तीरे। दो नैनों बिच कमल है उजल हिरंबर धामे, शेष शेष पुनरटत हैं जिन्होंने पाया वो राम। शेष 88 ना गए 2400 पर चोखे, 3300 पर तलब है कोई बकरा कोई भूखे। शेष 88 ना गए 2400 पर चोखे, 3300 पर तलब है कोई बकरा कोई भूखे। এতিয়া পৰমাত্মাই কি কৈছে? গৰীবদাসে পৰমাত্মাৰ মহিমা কৈ আছে যে যি স্থানলৈ আমি যাব লাগিব, যলৈ যোৱাৰ পিছত সাধকে কোনো বৃদ্ধাৱস্থা আৰু মৃত্যুৰ কষ্ট নাপায়, তাত কোনো বস্তুৰে অভাৱ নাই, সেয়া সুখৰ সাগৰ। তালৈ যোৱাৰ যি সাধনা আছে, হয়তো সেয়া পৰমাত্মাই স্বয়ঙে আহি কয়, অথবা সেই মহাপুৰুষসকলে প্ৰাপ্ত কৰিছে, যাৰ বিষয়ে এই দাসে এতিয়া আপোনালোকৰ সন্মুখত তেওঁলোকৰ শুভনাম কৈছে। কিন্তু আমি সেই মহাপুৰুষসকলক কোনো মহত্ব নিদিলোঁ। সেই সময়ত যি সময়ত তেওঁলোক প্ৰকট আছিলে, তেওঁলোক যোৱাৰ পিছত যদিও আমি বহুত অনুগামীও হ'লোঁ, কিন্তু যি ৰহস্য আছে সেয়া লুকুৱাই তেওঁলোকৰ এফিডেফিট অমৃত বাণীত এফিডেফিট বনাই গ'ল, লিখি থৈ গ'ল। সেইবোৰ তেওঁলোকেহে বুজিব পাৰিব, তাত ক'ৰ দূৰত থাকে। তেওঁলোক যোৱাৰ পিছত, তেওঁলোক ইয়াৰ পৰা যোৱাৰ পিছত বহুত অনুগামীও হ'ল, কিন্তু তেওঁলোকৰ সেই সংকেতবোৰ বুজিব নোৱাৰিলে। সেই মহাপুৰুষসকলে কি ক'ব বিচাৰিছিল সমাজে স্বীকাৰ নকৰিলে। আপোনালোকে দেখিব পাৰিছে যে আদৰণীয় নানক চাহেব দেৱৰ কিমান অনুগামী আছিল তেতিয়া। কেৱল কিছু সংখ্যকহে আছিল। তেওঁ যোৱাৰ পিছত আপোনালোকে দেখিছে কোটিৰ সংখ্যাত শিখ হৈ গ'ল, শিষ্য হৈ গ'ল। যদি সেই সময়ত কোনোবাই যদি ভালদৰে সুধিলে হয়, তেওঁক হাতযোৰ কৰিলে হয়, তেওঁৰ ৰহস্য কৈ দিলে হয়, কিন্তু সেই সময়ত আমি তেওঁৰ মূল্য বুজি নাপালোঁ। তেনেকৈয়ে কবিৰ পৰমেশ্বৰদেৱো আহিছিলে,
তাৰে জনতাই পৰমেশ্বৰক বুজি নাপালে। তেতিয়া পৰমাত্মাই নিজৰ ক'ড ৱৰ্ড লিখি গুচি গ'ল। ঠিক এনেদৰে গৰীব দাস চাহেবদেৱক, মুলুক দাস চাহেবদেৱক, দাদু চাহেবদেৱক পালে। সেই সময়ত তেওঁক কোনেও নুসুধিলে, একো মহত্ব নিদিলে, যাৰ বাবে তেওঁৰ নিজৰ ক'ড ৱৰ্ড লুকুৱাই গুচি গ'ল। এতিয়া সেই সকলো সাংকেতিক শব্দক, সেই ৰহস্য, অদ্ভুত ৰহস্যক উজাগৰ কৰিবলৈ বুদ্ধি এই দাসক দিলে কবিৰ ভগৱানে। গতিকে সকলো সদগ্ৰন্থৰ, সকলো মহাপুৰুষৰ শুভ সংকেত আছে আৰু ৰহস্যময় সংকেত আছে। সেইবোৰ ক'বৰ বাবে এই দাসৰ ওপৰত কৃপা কৰিছে আৰু সেয়া আপোনালোকৰ সন্মুখত আনি ৰাখিছে। ইয়াৰ লাভ লওক। এতিয়া কি কৈছে যে যি জ্ঞান পৰমাত্মাই স্বয়ঙে আহি দিয়ে সেয়া হৈছে মূল জ্ঞান, তত্ত্বজ্ঞান। আৰু সেয়া নুবুজি এই 88,000 ঋষি कहते शेष 88 ही ना गए और 24 पर चौक। 88,000 ঋষি আছে বুলি মনা হয় সনাতন ধৰ্ম অনুসৰি, আৰু 24টা অৱতাৰ আছে বুলি মনা হয়। 25 নম্বৰজন আহিবলৈ বাকী আছে। গতিকে এইটো কৈছে যে তোমালোকে নিজৰ কথা কোৱা, এই সাধনাৰে পাৰ হোৱাৰ কথা কোৱা। সেই 88,000 ঋষিয়ে যাব নোৱাৰিলে আৰু এই 24 নম্বৰ অৱতাৰজনেও সেই স্থান প্ৰাপ্ত কৰিব নোৱাৰিলে। আৰু 33 কোটিটা দেৱতা আছে বুলি মনা হয়। कहते 33 पर तलब है, कोई बकरा कोई बोक है। सुर नर मुनिजन 33 करोड़ी, बंदे सभी नरंजन डोरी। এই 33 কোটি দেৱতা এওঁলোক কালৰ জালত বন্ধা আছে, তেওঁলোকৰ যথাৰ্থ জ্ঞান নাই। এতিয়া পুণ্যাত্মাসকল, ইয়াত এটা ডাঙৰ শংকা হৈ যায় ভকতসকলৰ যে 88,000জন ঋষি এওঁলোকক মহাপুৰুষ বুলি কয়, তেওঁলোকো পাৰ নহ'ল। পুণ্যাত্মাসকল, এইবোৰ ক'লেই নহয়, প্ৰমাণেৰে সিদ্ধ হ'ব যে নাটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জ্ঞান আছিলে। আৰু ঋষিসকলৰ ক'ৰ পৰা হ'ব? কাৰণ ব্ৰহ্মাৰ পৰাই জ্ঞান প্ৰাপ্ত কৰিছে এওঁলোকে। এতিয়া এটা শব্দ এই দাসে পৰমাত্মাৰ অমৰ বাণীৰ পৰা, গৰীব দাসদেৱৰ বাণীৰ পৰা কৈছে कि शेष 88 नहीं गए और 24 पर चौक, 33 पर तलब है, कोई बकरा कोई बोक। অৰ্থাৎ 33 কোটি দেৱতা, 88,000 ঋষি আৰু 24টা অৱতাৰ যিসকল এতিয়ালৈ আহিছে, এওঁলোকে মুক্তিপ্ৰাপ্ত কৰিব নোৱাৰিলে। কিয় কৰিব নোৱাৰিলে? কাৰণ এওঁলোকৰ তাত আধ্যাত্মিক জ্ঞান নাছিল, সেই তত্ত্বজ্ঞান নাছিলে, যি শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কৈছে যে সেই সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত সেই অমৃত জ্ঞান, সেই তত্ত্বজ্ঞান আছে, যি তেওঁ নিজৰ মুখ কমলেৰে কৈছে। তাত বিস্তাৰিতভাৱে সাধনা লিখা আছে, যজ্ঞ অৰ্থাৎ ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে কৈছে। সেয়া জনাৰ পিছত মুক্তিপ্ৰাপ্ত হ'ব। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন, সেই তত্ত্বজ্ঞানক, যি সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত লিখা আছে, সেই জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি সৰলতা পূৰ্বক প্ৰশ্ন কৰিলে তত্ত্বদৰ্শী সন্তই তোমাক সেই তত্ত্বজ্ঞানৰ উপদেশ কৰিব। গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতাও সেই তত্ত্বজ্ঞানৰ সৈতে অপৰিচিত। যিহেতু তত্ত্বজ্ঞানৰ সৈতে অপৰিচিত, তেন্তে মুক্তি ক'ৰ পৰা হ'ব তেওঁলোকৰ? গতিকে এয়া আণ্ডাৰষ্টুড হয় পুণ্যাত্মাসকল, যে এতিয়ালৈকে এই ঋষি মহৰ্ষিসকলে আৰু এই দেৱতাসকলে আধ্যাত্মিক মাৰ্গৰ কৌশল নাজানিছিলে, কেৱল ভ্ৰমিত হৈ থাকিল। সিদ্ধিপ্ৰাপ্ত কৰি লৈ আকাশলৈ উৰি যোৱাৰ, পৃথিৱীৰ ওপৰত যোৱাৰ, সাগৰৰ পানী পি খোৱাৰ, এয়াতো নিজৰ জীৱন নাশ কৰাৰ এটা চমৎকাৰ হয়। আৰু মুক্তি প্ৰাপ্তিৰ বাবে মন্ত্ৰৰ যি আধাৰ আছে তেওঁলোকে প্ৰাপ্ত কৰিব নোৱাৰিলে। এতিয়া ইয়াৰ প্ৰমাণ চাওঁ। শ্ৰী ব্ৰহ্মাদেৱৰ পৰা জ্ঞান প্ৰাপ্ত কৰিছে এই সকলো ঋষি মহৰ্ষিসকলে। আৰু ব্ৰহ্মাদেৱৰ কিমান জ্ঞান আছে? ব্ৰহ্মাদেৱৰ পৰা জ্ঞান বিষ্ণুদেৱে প্ৰাপ্ত কৰিছে, আৰু ব্ৰহ্মাদেৱৰ পৰা শিৱৰ জ্ঞান প্ৰাপ্ত হৈছে, আৰু ব্ৰহ্মাদেৱৰ সৈতে দেৱীৰ প্ৰাপ্ত হ'ল। এতিয়া ব্ৰহ্মাদেৱৰ কিমান জ্ঞান আছে সেইটো কম। এয়া চাওঁ তেওঁলোকৰে সদগ্ৰন্থত, চাওক।
এয়া সচিত্ৰ মতা টাইপ। এয়া ইয়াৰ পৰা প্ৰকাশিত। ইয়াৰ সম্পাদক কোন হয়? হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমন লাল গোস্বামী। আৰু এয়া গীতা প্ৰেছ, গৌৰৱপুৰৰ পৰা প্ৰকাশিত। ইয়াত আপোনালোকক 28-29 নম্বৰ পৃষ্ঠা দেখুৱাওঁ। এয়া হ'ল প্ৰথমটো স্কন্ধ। সংক্ষিপ্ত দেৱী ভাগৱত, দেৱী পুৰাণ। আৰু 28 নম্বৰ পৃষ্ঠাত ইয়াত ব্যাসদেৱ সকলো পুৰাণৰ লেখক আৰু বেদৰো। নাৰদদেৱে ক'লে, মহাভাগ ব্যাসদেৱ, আপুনি যে এই বিষয়ে সুধি আছে, ঠিক এই প্ৰশ্ন মোৰ পিতায়ো ভগৱান শ্ৰী হৰিক কৰিছিলে। দেৱাদিদেৱ ভগৱান জগতৰ স্বামী লক্ষ্মী তেওঁৰ সেৱাত উপস্থিত থাকে। দিব্য কৌস্তৱ মণিয়ে তেওঁৰ শোভা বঢ়ায়। তেওঁ শংখ চক্ৰ গদালৈ থাকে। পীতাম্বৰ ধাৰণ কৰে, 4টা বাহু আছে। বক্ষস্থলত শ্ৰীবংশৰ চিহ্ন উজলি থাকে। তেওঁ চৰাচৰ জগতৰ আশ্ৰয়দাতা হয়, জগতগুৰু এবং দেৱতাৰো দেৱতা হয়। এনেকুৱা জগত প্ৰভু ভগৱান শ্ৰীহৰি অৰ্থাৎ বিষ্ণুদেৱে মহান তপ কৰি আছিলে। তেওঁ সমাধিস্থ হৈ আছিলে। এয়া দেখি মোৰ পিতা ব্ৰহ্মাদেৱ আচৰিত হ'ল। সেইবাবে তেওঁ তেওঁৰ পৰা জানিবলৈ ইচ্ছা প্ৰকট কৰিলে। ব্ৰহ্মাদেৱে সুধিলে, প্ৰভু, আপুনি দেৱতাসকলৰ অধ্যক্ষ, জগতৰ স্বামী, ভূত ভৱিষ্যত এবং বৰ্তমানৰ সকলো জীৱৰে একমাত্ৰ শাসক ভগৱান, তেন্তে আপুনি কিয় তপস্যা কৰি আছে আৰু কোন দেৱতাৰ আৰাধনাত ধ্যানমগ্ন হৈ আছে? মই আচৰিত এই কথাত হৈ আছো যে আপুনি দেৱেশ্বৰ এবং সমগ্ৰ সংসাৰৰ শাসক হৈও সমাধিস্থ হৈ আছে। ব্ৰহ্মাদেৱৰ বিনীত বচন শুনি ভগৱান শ্ৰীহৰিয়ে তেওঁক ক'ব ধৰিলে, ব্ৰাহ্মণ, সাৱধান হৈ শুনা। মই মোৰ মনৰ বিচাৰ ব্যক্ত কৰিম। দেৱতা, দানৱ আৰু মানৱ সকলোৱে এইটোৱেই জানে যে তুমি সৃষ্টি কৰা, মই পালন কৰোঁ আৰু শংকৰে সংহাৰ কৰে। তথাপিও বেদৰ পাৰগামী পুৰুষে নিজৰ যুক্তিৰে এয়া সিদ্ধ কৰে যে ৰচনা কৰা, পালন কৰা, সংহাৰ কৰাৰ এই যোগ্যতা যি আমি পাইছোঁ, ইয়াৰ অধিষ্ঠাত্ৰী শক্তিদেৱী হয়। তেওঁ কয় যে সংসাৰৰ সৃষ্টি কৰাৰ বাবে তোমাৰ তাত ৰাজকীয় শক্তিৰ সঞ্চাৰ হৈছে। মই সাত্ত্বিক শক্তি পাইছোঁ আৰু ৰুদ্ৰৰ তামসিক শক্তিৰ আৱিৰ্ভাৱ হৈছে। সেই শক্তিৰ অভাৱত তুমি এই সংসাৰৰ সৃষ্টি কৰিব নোৱাৰা। মই পালন কৰাৰ বাবে সফল হ'ব নোৱাৰোঁ আৰু ৰুদ্ৰৰ দ্বাৰাও সংহাৰ কাৰ্য হোৱাৰ সম্ভাৱনা নাই। ব্ৰহ্মাদেৱ, আমি সকলো সেই শক্তিৰ সহায়তে নিজৰ কাৰ্যত সদায় সফল হৈ আহিছোঁ। সুব্ৰত, প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা উদাহৰণেই তোমাৰ সন্মুখত ৰাখোঁ, শুনা। এইটো নিশ্চিত যে মই সেই শক্তিৰ অধীন হৈয়ে শেষ নাগৰ বিচনাত শুওঁ আৰু সৃষ্টি কৰা অৱসৰ আহিলেই মই জাগি উঠোঁ। মই সদায় তপ কৰাতে লাগি থাকোঁ। সেই শক্তিৰ শাসনৰ পৰা কেতিয়াও মুক্ত হৈ থাকিব নোৱাৰোঁ। কেতিয়াবা অৱসৰ পালে লক্ষ্মীৰ সৈতে সুখপূৰ্বক সময় অতিবাহিত কৰাৰ সৌভাগ্য প্ৰাপ্ত কৰোঁ। মই কেতিয়াবা দানৱৰ সৈতে যুদ্ধ কৰোঁ। অখিল জগতক ভয়ভীত কৰা দৈত্যসকলৰ বিকট শৰীৰক শান্ত কৰাটো মোৰ পৰম কৰ্তব্য হৈ যায়। আকৌ ইয়াত কৈছে, মই সকলো প্ৰকাৰে শক্তিৰ অৰ্থাৎ দুৰ্গাৰ অধীন হৈ থাকিব লাগে। সেই ভাগৱতী শক্তিৰেই অৰ্থাৎ দুৰ্গাৰ মই নিৰন্তৰ ধ্যান কৰোঁ। মই তেওঁৰেই ভক্তি কৰোঁ, সাধনা কৰোঁ। ব্ৰহ্মাদেৱ, মই জনাত মোৰ স্পিৰিচুৱেল নলেজ মতে এই ভাগৱতী শক্তিতকৈ অৰ্থাৎ দুৰ্গাতকৈ ডাঙৰ কোনো দেৱতা নাই, ভগৱান নাই। এতিয়া পুণ্যাত্মাসকল, শ্ৰী ব্ৰহ্মাদেৱ, শ্ৰী বিষ্ণুদেৱ, নাৰদ আৰু ব্যাসদেৱৰ জ্ঞানৰ স্তৰ আপোনালোকে গম পালে যে ব্ৰহ্মাদেৱেতো শ্ৰী বিষ্ণুদেৱক সৰ্বেশ্বৰ, সকলো জগতৰ ৰচয়িতা, সকলোৰে পালনহাৰ বুলি কৈছে। আৰু বিষ্ণুদেৱে কৈ আছে, মইতো দুৰ্গা দেৱীৰ ওপৰত তাকো ভগৱান বুলিয়ে নামানো। দুৰ্গাই সকলো আৰু মই তেওঁৰ বাহিৰে
কোনো দেৱতা কোনো ভগৱানৰ সৈতে পৰিচিত নহয়। তেওঁৰ বাহিৰে কোনো শক্তিয়েই নাই। আহি গ'ল স্তৰ শ্ৰী বিষ্ণুৰ জ্ঞানৰ, আৰু এওঁৰ পৰাই জ্ঞান প্ৰাপ্ত কৰিছে শ্ৰী শংকৰদেৱে। এতিয়া পুণ্যাত্মাসকল, শ্ৰীদেৱীৰ আকৌ জ্ঞান কেনেকুৱা, তেওঁৰ ওচৰলৈ লৈ যাওঁ আপোনালোকক। এয়া চাব, 562 নম্বৰ পৃষ্ঠাৰ 7ম স্কন্ধ, এই পবিত্ৰ পুৰাণৰে 7ম স্কন্ধ, সংক্ষিপ্ত দেৱী ভাগৱত 562 নম্বৰ পৃষ্ঠাত। দেৱীৰ দ্বাৰা হিমালয়ক জ্ঞানৰ উপদেশ। দেৱীয়ে হিমালয় ৰজাক জ্ঞান দি আছে আৰু ব্ৰহ্মৰ বিষয়ে তথ্য দি আছে, ব্ৰহ্মস্বৰূপৰ বৰ্ণনা। শ্ৰীদেৱীয়ে ক'ব ধৰিলে পৰ্বতৰাজ প্ৰথমতে নিজৰ বিষয়ে কৈছে, তাৰপিছত কৈছে সেই ব্ৰহ্মৰ কি স্বৰূপ হয় সেইটো কৈছে, যি প্ৰকাশৰূপ, যি সকলোৰে অত্যন্ত সমীপত স্থিত, হৃদয় ৰূপ গুহাত স্থিত হোৱাৰ বাবে গুহাচৰ নামেৰে প্ৰসিদ্ধ মহান পদ অৰ্থাৎ পৰম প্ৰাপ্য হয়। সেয়া সমস্ত প্ৰজাৰ জ্ঞানতকৈ বেলেগ, অৰ্থাৎ কাৰো বুদ্ধিলৈ নাহে। সেয়া তুমি জানা, যি পৰম প্ৰকাশ ৰূপ হয়, যি সূক্ষ্মতকৈও অত্যন্ত সূক্ষ্ম হয়, য'ত সম্পূৰ্ণ লোক আৰু সেই লোকত নিবাস কৰা প্ৰাণী স্থিত, সেয়াই এই অক্ষৰ ব্ৰহ্ম হয়। তেওঁৱেই সকলোৰে প্ৰাণ আৰু এয়াই সকলোৰে বাণী হয়, এয়াই সকলোৰে মন হয়। এয়াই হৈছে পৰম সত্য আৰু অমৃত অবিনাশী তত্ত্ব হয়। সৌম্য, ভেদিব পৰা যোগ্যক লক্ষ্যক তুমি ভেদ কৰা, মন লগাই তাত তন্ময় হৈ যোৱা। সৌম্য উপনিবেশত কথিত মহান অশ্বৰূপী ধেনুলৈ তাত উপাসনাৰ দ্বাৰা তীক্ষ্ণ কৰা বাণ সন্ধান কৰা, আৰু তাৰপিছত ভাৱনাগত চিত্তৰ দ্বাৰা সেই বাণডাল টানি সেই অক্ষৰৰূপী ব্ৰহ্মকে লক্ষ্য বনাই প্ৰাপ্ত কৰা। প্ৰণৱ মানে ওমটো ধেনু হয়, জীৱাত্মা বাণ, আৰু ব্ৰহ্মক তাৰ লক্ষ্য বুলি কোৱা হয়। এতিয়া দেৱীয়ে কি কৈ আছে, শ্ৰীদেৱীয়ে কি কৈ আছে, যে সকলোৱে এটা ওম নামৰ জপ কৰা, ব্ৰহ্মক পোৱাৰ উদ্দেশ্য ৰাখা, ডেটছ অল। জীৱাত্মাটো সাধকে সাধনা কৰা আৰু ওমৰ জপ কৰা আৰু ব্ৰহ্ম প্ৰাপ্তিৰ উদ্দেশ্য ৰাখা। এতিয়া আগলৈ চাওক, স্পষ্ট কৰিছে লক্ষ্য বুলি কোৱা হয় সেই একমাত্ৰ পৰমাত্মাকেই জানা, অৰ্থাৎ ব্ৰহ্মৰেই ভক্তি কৰা। দেৱীয়ে কৈ আছে, আন কথাবোৰ এৰি দিয়ক। দুৰ্গা দেৱীয়ে নিজৰ সাধনাকো কৰাৰ বাবে মানা কৰি আছে, কেৱল ব্ৰহ্মৰ পূজা কৰা। আৰু বিষ্ণুদেৱে কৈ আছে যে মই দেৱীতকৈ ওপৰত কোনো শক্তিকেই নামানো, কোনো ভগৱানেই নাই, মই জ্ঞাতই নহয়। তেন্তে এয়া কেনেকৈ হ'ব? যাক আমি সমৰ্থবান শক্তি ভগৱান বুলি মানি পূজা কৰিছিলোঁ, তেওঁ নিজেই কৈ আছে যে মই দুৰ্গাতকৈ ওপৰত কোনো ভগৱানকেই চিনি নাপাওঁ, তেওঁৰ ওপৰত কোনো শক্তিয়েই নাই। আৰু দুৰ্গাই কৈ আছে ব্ৰহ্মৰ পূজা কৰা, সকলো কথা বাদ দিয়া, মোৰ পূজাও বাদ দিয়া। তেন্তে কি জ্ঞান আছিল বিষ্ণুদেৱৰ আৰু কি জ্ঞান আছিল ব্ৰহ্মাদেৱৰ? আৰু শংকৰদেৱে তেওঁৰ পৰাই জ্ঞান প্ৰাপ্ত কৰিছে। গতিকে ইয়াৰ পৰা গম পাব যে যি দাসে এই শব্দ কৈ আছে আৰু পৰমাত্মাই যি নিজৰ বাণীত লিখিছে कि शेष 88 नहीं गए और 2400 पर चौक और 3300 पर तलब है, कोई बकरा कोई बोक। सुर नर मुनिजन 33 करोड़ी सुर देवता। আৰু এই 33 কোটি মুনিজন সকলো 33 কোটি দেৱতা, এওঁলোক কালৰ জালত আছে, তেওঁলোকৰ ওপৰৰ জ্ঞান নাই। ইয়াৰেই সত্য অসত্য সাধনা যি সিহঁতৰ স্তৰৰ, সেয়া কৰি কৰি নিজৰ জীৱন ইয়াতে ব্যয় কৰি আছে। এতিয়া দুৰ্গা দেৱীয়ে কি কৈ আছে, সেই একমাত্ৰ পৰমাত্মাকেই জানা, বাকী সকলো কথা বাদ দিয়া। এয়াই অমৃতৰূপী পৰমাত্মাৰ ওচৰলৈ লৈ যোৱাৰ দলন। সংসাৰ সমুদ্ৰৰ পৰা পাৰ হৈ অমৃতৰূপী পৰমাত্মাক প্ৰাপ্ত কৰা এয়া সুলভ সাধন হয়। যি প্ৰকাৰে ৰথ ইয়ালৈ আহোঁ, এই আত্মাৰ ওম নামৰ জপৰ সৈতে ধ্যান কৰা ব্ৰহ্মৰ, আৰু ইয়াৰ দ্বাৰা অজ্ঞানময় অন্ধকাৰৰ পৰা আৰু সংসাৰ সমুদ্ৰৰ পৰা সিপাৰে যি ব্ৰহ্ম আছে তেওঁক পাব। ওম নামৰ জপ কৰা, ব্ৰহ্মক পোৱাৰ উদ্দেশ্য ৰাখা, তেতিয়া ব্ৰহ্মক পাই যাবা, তেতিয়া তোমাৰ কল্যাণ হ'ব। আৰু ক'ত থাকে সেই ব্ৰহ্ম? তেওঁ এই সকলোৰে আত্মা ব্ৰহ্ম,
ব্ৰহ্মলোকৰূপী দিব্য আকাশত স্থিত। এতিয়া দেৱীয়ে, দুৰ্গা দেৱীয়ে এইটো স্পষ্ট কৰি দিছে যে মোৰ ভক্তি এৰি দিয়া, কেৱল এক ব্ৰহ্মৰ পূজা কৰা, আৰু সেই ব্ৰহ্মৰ সাধনা ওম নামৰ জপেৰে হয়, নাথিং এলছ। আৰু তেওঁ ক'ত থাকে? ব্ৰহ্মলোকত। ইমানেই দেৱীয়ে যি সাধনাৰ কথা কৈছে, তেওঁ নিজতকৈ বেলেগ ভগৱানৰ কথা কৈছে, ব্ৰহ্ম। তেওঁৰ কেৱল এক ওম মন্ত্ৰৰ কথা কৈছে। আৰু ওম নামৰ জপেৰে ক'লৈ যাব প্ৰাণী? ব্ৰহ্মলোকলৈ গুচি যাবা, তোমাৰ কল্যাণ হ'ব। ইমানখিনি কল্যাণ হ'ব পাৰে ওমৰ পৰা। এতিয়া এই গীতাৰ জ্ঞানদাতা ব্ৰহ্ম হয়। গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতাই কৈছে, ओम इति एकाक्षरम ब्रह्म विहारण मामनुसमरण ये प्रियाति तजन देहम सयाति परमाम गतिम। মাম ব্ৰহ্ম। অনুবাদকৰ্তাসকলে ইয়াত অলপ ভুল কৰি থৈছে। মই ব্ৰহ্মৰ কেৱল এটা ওম মন্ত্ৰ আছে। আপোনালোকক দেখুৱাওঁ শ্ৰীমদ ভাগৱত গীতা, চাব। এয়া জয়দয়াল গোয়েনিকা ইয়াৰ অনুবাদক হয়, আৰু গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা এয়া প্ৰকাশিত। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 আপোনালোকক দেখুৱাই আছোঁ। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 8 আৰু শ্লোক নম্বৰ 13। ইয়াত আমি সংস্কৃতো পঢ়িম। ओम इति एकाक्षरम ब्रह्म विहारण मामनुसमरण ये प्रियाति तजन देहम सयाति परमाम गतिम। ইয়াত কি কৈছে? মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ কেৱল এটা ওম আখৰ আছে। ওম এয়া এটা আখৰ হয়। উচ্চাৰণ কৰি, স্মৰণ কৰি, ইয় প্ৰিয়াতি তজম দেহম, যিয়ে শৰীৰ ত্যাগ কৰি যায় ওম নামৰ স্মৰণ কৰি, স ইয়াতি পৰমাম গতিম, তেওঁ ওমৰ পৰা পোৱা পৰম গতি প্ৰাপ্ত কৰে। এয়া শ্ৰী দেৱীয়ে দেৱী পুৰাণত স্পষ্ট কৰি দিছে, ওম নামৰ জপ কৰাজনে ব্ৰহ্মৰ সাধনা কৰে, ব্ৰহ্মক প্ৰাপ্ত কৰে আৰু ব্ৰহ্মলোকত থাকে। এতিয়া শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোকলৈ যোৱা সাধকেও উভতি আহি পুনৰাবৃত্তিলৈ আহে। তেওঁলোকৰ জন্ম মৃত্যু হয়। তেওঁলোকে মুক্তিপ্ৰাপ্ত কৰিব নোৱাৰে, পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে। চাব শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 16। হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত সকলো পুনৰাবৃত্তিত আছে। ইয়াত চাব, এওঁলোকে ইয়াত ষ্টাৰ লগাই থৈছে, ষ্টাৰ ইয়াত। অৰ্থাৎ যিয়ে প্ৰাপ্ত কৰি, অৰ্থাৎ ব্ৰহ্মলোকলৈ গৈ পিছত সংসাৰলৈ আহিব লাগে, ইয়াকে পুনৰাবৃত্তি বুলি কোৱা হৈছে। ব্ৰহ্মলোক পৰ্যন্ত অৰ্থাৎ ব্ৰহ্মলোকলৈকে যিমানবোৰ লোক আছে, তালৈ যোৱা প্ৰাণী আকৌ উভতি আহে। আৰু এয়া সিদ্ধ হ'ল। এতিয়া ইয়াত অলপ এয়া অজ্ঞানীয়ে অলপ বিচলিত কৰিব আপোনালোকক, যে ইয়াতে এইটো লিখা আছে যে মোক প্ৰাপ্ত কৰিলে পুনৰ্জন্ম নহয়। গীতাৰ জ্ঞানদাতাই কৈছে ইয়াত এওঁলোকে অনুবাদ ভুল কৰি থৈছে। চাব, কিয়নো এই কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক 16 পঢ়ি আছোঁ আমি। হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত সকলোৱে পুনৰাবৃত্তিত আছে। পুনৰাবৃত্তি মানে তাত যাক প্ৰাপ্ত কৰাৰ পিছত পুনৰ সংসাৰলৈ আহিব লাগে, এনেকুৱা লোক হয় এয়া। কিন্তু ইয়াত লিখা আছে কিন্তু হে কুন্তি পুত্ৰ, মোক প্ৰাপ্ত কৰিলে পুনৰ্জন্ম নহয়। ইয়াত অনুবাদ ভুল কৰিছে এওঁলোকে। বিদ্যাতে অৰ্থ লিখি দিলে হয়। বিধ মানে বিদ্যাতা মানে হ'ল এক বিধ, বিদ্ধ ধাতুৰ পৰা তৈয়াৰী। বিধ ধাতু, বিধ মানে জনাটো হয়। বিদিতে মানে ন বিদিতে মানে যি এওঁলোকে নাজানে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিত থাকে, তেওঁলোকে মোক প্ৰাপ্ত কৰিও পুনৰ জন্ম প্ৰাপ্ত কৰি থাকে। অৰ্জুন, ইয়াৰ অৰ্থ এইটো হয়। এওঁলোকে ভুল কৰিছে। ইয়াৰ অৰ্থ এইটো হয় যি এওঁলোকে নাজানে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিত থাকে। তালৈ যোৱাৰ পিছতো তেওঁলোকৰ পুনৰ্জন্ম হয়েই। গতিকে তেওঁলোকে মোক প্ৰাপ্ত কৰিও, মোৰ সাধনা কৰিও পুনৰাবৃত্তিতেই আছে। তেওঁলোকৰ পুনৰ্জন্ম হয়। অৰ্জুন, যি এওঁলোকে নাজানে।
এয়া চাওক, তেতিয়া বুজি পাব। ইয়াত লিখা আছে अब्रह्मभुवनाथ लोका पुनरावर्ती ने अर्जुन। यह कहता है कि माम उपेते तु कौनते पुनर्जन्म। মোক প্ৰাপ্ত কৰাৰ পিছতো পুনৰ্জন্ম হয়। ন বিদেতে মানে এওঁলোকে যি নাজানে যে अब्रह्मभुवनाथ लोका पुनरावर्ती ने अर्जुन माम उपेते तु कौनते पुनर्जन्म। মোক প্ৰাপ্ত কৰিতো অৰ্জুন পুনৰ্জন্মই হয়। যি এওঁলোকে নাজানে, যি এয়া নাজানে এওঁলোকে যে মোক প্ৰাপ্ত কৰিও পুনৰ্জন্ম হয়, কাৰণ মই ব্ৰহ্মলোকত থাকোঁ। আৰু ব্ৰহ্মলোকলৈ যোৱা প্ৰাণী পুনৰাবৃত্তিত থাকে। সেই সাধকসকলৰো পুনৰ্জন্ম হয়, যি তেওঁলোকে এইটো নাজানে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীয়ে পুনৰাবৃত্তি পুনৰ্জন্মলৈ আহে। মোক প্ৰাপ্ত কৰিও তেওঁলোকে পুনৰ্জন্মই প্ৰাপ্ত কৰে। ইয়াৰ চিধা অৰ্থ এইটোৱেই। যদি এওঁলোকৰ অৰ্থ মানো যে মোক প্ৰাপ্ত কৰিলে পুনৰ্জন্ম নহয়, এয়া নিজেই কৈছে গীতাৰ জ্ঞানদাতাই অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 চাব। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ আপোনালোকক এয়া 4 হয়। ইয়াৰ মন্ত্ৰ নম্বৰ 5 ইয়াৰ পৰা আৰম্ভ হয় আৰু ইয়াৰ অনুবাদ ইয়াত আছে। হে পৰত্তপ অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জনম হৈছে। গীতাৰ জ্ঞানদাতাই কৈছে, হে পৰত্তপ অৰ্জুন, মোৰ আৰু তোমাৰ বহুত জন্ম হৈ গৈছে। সেই সকলোবোৰ তুমি নাজানা, কিন্তু মই জানো। আৰু ইয়াত চাওক নোট অধ্যায় 4 মন্ত্ৰ 9 কৈছে যে অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম দিব্য হয়, অলৌকিক হয়। অৰ্থাৎ জন্ম আৰু মৃত্যু হয়েই গীতাৰ জ্ঞানদাতাৰ। অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 চাব। অধ্যায় নম্বৰ 2 শ্ৰীমদ ভাগৱত গীতা আৰু শ্লোক নম্বৰ 12। ইয়াত কৈছে যে নাটো এনেকুৱা হয় যে মই কোনো কালতে নাছিলোঁ, অথবা তুমি নাছিলা, অথবা এই ৰজাসকল নাছিলে। আৰু নাটো এনেকুৱা হয় যে ইয়াতকৈ পিছত আমি সকলোৱে নাথাকোঁ। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতাই কৈছে তোমাৰ আৰু মোৰ আগতেও জন্ম হৈছিলে আৰু আগলৈও হৈ থাকিব। এতিয়া গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 17 গীতাৰ জ্ঞানদাতাই কৈছে যে অবিনাশীটো সেইজন হয় যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, তেওঁক মাৰিবলৈ কোনো সক্ষম নহয়। চাব অধ্যায় নম্বৰ 2 আৰু শ্লোক নম্বৰ 17। ইয়াত কৈছে যে নাশৰহিত বুলি সেইজনক জানা, যাৰ পৰা এই সম্পূৰ্ণ জগত ব্যাপ্ত। এই অবিনাশীজনৰ বিনাশ কৰিবলৈ কোনো সমৰ্থবান নহয়। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতাতকৈ কোনো অন্য হয় সক্ষম আৰু সমৰ্থবান আৰু অবিনাশী পৰমাত্মা। গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছে যে অৰ্জুন, মোৰ উৎপত্তিৰ বিষয়ে না কোনো দেৱতাই জানে না ঋষিয়ে, কাৰণ এই সকলোৰে উৎপত্তিৰ কাৰণ ময়েই। কাৰণ এই সকলোৱে কালৰ পৰাই উৎপন্ন হৈছে, ব্ৰহ্মৰ পৰা। গীতাৰ জ্ঞানদাতা ব্ৰহ্ম হয়, ইয়াক ক্ষৰ পুৰুষ বুলি কৈছে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16-17 তিনিজন পুৰুষ আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষেই ব্ৰহ্ম হয়, যি গীতাৰ জ্ঞানদাতা, যি শ্ৰীকৃষ্ণক প্ৰৱেশ কৰি কৈ আছে তেওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰ প্ৰভু হয়, স্বামী হয়, মালিক হয়। আৰু অক্ষৰ পুৰুষ তেওঁ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী হয়, 7 শংখ ব্ৰহ্মাণ্ডৰ, ইমানেই তেওঁ মালিক, স্বামী হয়, প্ৰভু হয়। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে উত্তম পুৰুষ তুমি অন্য। উত্তম পুৰুষ অৰ্থাৎ শ্ৰেষ্ঠ পৰমাত্মা, পুৰুষোত্তমটো কোনো আন হয়। এই দুয়ো ক্ষৰ আৰু অক্ষৰ পুৰুষৰ পৰা, আৰু তেওঁকেই পৰমাত্মা বুলি কোৱা হয়। পৰমাত্মা ইতি উদাহৰতে उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरत ये लोक चरण आविश्य विवर्ती अवैश्वर। যিয়ে 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁ অবিনাশী ভগৱান। গতিকে ইয়াত গীতাৰ জ্ঞানদাতাই অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 কৈছে মোৰ উৎপত্তিক, অৰ্থাৎ তেওঁৰ উৎপত্তিটো হৈছে। চাব অধ্যায় নম্বৰ 10 শ্ৰীমদ ভাগৱত গীতা 10ম অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ এয়া শ্লোক নম্বৰ 2। ইয়াত কৈছে যে মোৰ উৎপত্তিক, প্ৰভৱ মানে উৎপন্ন হোৱা, মোৰ উৎপত্তিক না দেৱতাসকলে জানে না মহৰ্ষিসকলে, আৰু না জানে মোৰ উৎপত্তিক না দেৱতাসকলে জানে না ঋষিসকলে জানে। কিয়নো মই সকলো প্ৰকাৰে দেৱতাসকলৰ আৰু মহৰ্ষিসকলৰ আদি কাৰণ, মানে তেওঁলোকৰ উৎপত্তি মোৰ পৰাই হৈছে।
এয়া আপুনি সৃষ্টি ৰচনা যিয়েই ৰাখে বহুতবাৰ শুনাইছে, তাৰ পৰা আপোনালোকে সহজেই বুজি পাব। এতিয়া ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতা ব্ৰহ্ম হয় আৰু ইয়াৰ জন্ম মৃত্যুও হয়। যদি শ্ৰীমদ ভাগৱত গীতা অধ্যায় 8 শ্লোক নম্বৰ 16 যি এওঁলোকে অনুবাদ কৰিছে, অনুবাদকৰ্তাসকলে, এইটো অৰ্থ লগোৱা যে মোক প্ৰাপ্ত কৰি পুনৰ জন্ম নহয় অৰ্জুন, আৰু এইটোও কৈ আছে যে ব্ৰহ্মলোকলৈ যোৱাসকল পুনৰাবৃত্তিত আহে, তালৈ যোৱা সকলোৰে জন্ম মৃত্যু হয়। গতিকে তাৰ অৰ্থই ভুল। বাস্তৱিকতা এয়া যে গীতাৰ জ্ঞানদাতাই কৈছে, মই ব্ৰহ্ম হওঁ, মোৰ ওম নাম আছে, আৰু ওম নামৰ জপেৰে যাৰ মুক্তি হয় সেই পৰম গতি মোৰ স্তৰৰেই হয়। তাৰ বিষয়ে শ্ৰীদেৱীয়ে স্পষ্ট কৰি দিছে 7ম স্কন্ধত 562 পৃষ্ঠাত সচিত্ৰ মতা টাইপ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিতখনত। দেৱীয়ে হিমালয়ক কৈ আছে যে ওম নামৰ জপ কৰা, ব্ৰহ্মক পোৱাৰ উদ্দেশ্য ৰাখা, ইয়াৰ পৰা তোমাৰ কল্যাণ হৈ যাব, তুমি তালৈ গুচি যাবা, তেওঁক প্ৰাপ্ত কৰিবা। তেওঁ ক'ত থাকে? ব্ৰহ্মলোকত থাকে। আৰু ইয়াতো 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে, মই ব্ৰহ্মৰ কেৱল ওম মন্ত্ৰ আছে, নাথিং এলছ। আৰু ওম নামৰ জপ কৰি তাৰ পৰা পাব লগা পৰম গতি প্ৰাপ্ত কৰিবা। 8ম অধ্যায়ৰ 16 নম্বৰ শ্লোকত লিখিছে যে ব্ৰহ্মলোকলৈ যোৱাসকলো পুনৰাবৃত্তিত আছে, তেওঁলোকৰ জন্ম আৰু মৃত্যু হয়, ইতি সিদ্ধাম। এতিয়া গীতাৰ জ্ঞানদাতা নিজৰো জন্ম মৃত্যু হয় বুলি কৈছে, তেন্তে তেওঁৰ সাধকৰো জন্ম মৃত্যু সদায় থাকিব। যদি সদায় জন্ম মৃত্যু হৈয়ে থাকে, তেন্তে সেই জীৱ সুখী হ'ব নোৱাৰে, তেওঁ পৰম শান্তি পাব নোৱাৰে। সেইবাবে গীতাৰ জ্ঞানদাতা নিজতকৈ বেলেগ সেই সমৰ্থবান আৰু অবিনাশী পৰমাত্মাৰ শৰণলৈ যোৱাৰ কথা কৈছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই কৈছে, অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, অৰ্থাৎ কোনো অন্য হয় তেওঁ। এয়া চাব শ্ৰীমদ ভাগৱত গীতা অধ্যায় 18 শ্লোক নম্বৰ 62 পঢ়িম আমি। সেই ভাৰত সকলো প্ৰকাৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতাৰ সাধনাৰে না পৰম শান্তি প্ৰাপ্ত হ'ব, না সি শাশ্বত স্থান পাব, যি কেতিয়াও নষ্ট নহয়, যাৰ কেতিয়াও নাশ নহয়। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে এটা নিৰ্ণায়ক জ্ঞান দিছে। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 আৰু 34 স্পষ্ট কৰিছে যে তাত কৈছে যে 32 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, যজ্ঞৰ তথ্য, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, সাধনাৰ তথ্য সচিদানন্দ ঘন ব্ৰহ্ম মানে অৰ্থাৎ পৰমাক্ষৰ ব্ৰহ্মৰ মুখ কমলেৰে উচ্চাৰিত বাণীৰে সেয়া কোৱা হৈছে, সেয়া তত্ত্বজ্ঞান তাত বিস্তাৰিতভাৱে কোৱা হৈছে। তালৈ যোৱাৰ পিছত আকৌ পূৰ্ণমুক্তি প্ৰাপ্ত হয়। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞান যি সচিদানন্দ ঘন ঘন ব্ৰহ্মই অৰ্থাৎ সত্যপুৰুষে অকাল মূৰতে স্বয়ং নিজৰ মুখ কমলেৰে কৈছে, সেয়া তত্ত্বজ্ঞান হয়। আৰু সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা, তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি প্ৰশ্ন কৰিলে, সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই তত্ত্বজ্ঞানৰ উপদেশ দিব। ইয়াৰ পৰা সিদ্ধ হ'ল যে সেই গীতাৰ জ্ঞানদাতাই নিজতকৈ অন্য কোনো পৰমাত্মাৰ বিষয়ে তথ্য দিয়া নাই, আৰু সেই জ্ঞানৰ সৈতে গীতাৰ জ্ঞানদাতাও পৰিচিত নহয়। গতিকে সেই তত্ত্বজ্ঞানক যি তত্ত্বদৰ্শী সন্তক সোধাৰ কথা কৈছে, তেওঁৰ পৰিচয় দিছে 15 নম্বৰ অধ্যায়ৰ 1ম মন্ত্ৰত, যে যি সন্তই এই ওলোটাকৈ উৰমি থকা সংসাৰৰূপী বৃক্ষৰ অৰ্থাৎ ঊৰ্ধ্ব মূলম অধ শাখম
अश्वत्थम प्राहु अव्यम ওপৰৰ ফালে শিপা থকা তলৰ ফালে শাখা থকা ऊर्ध्व मूलम अध शाखम अश्वत्थम प्राहु अव्यम छंदासी यस्य प्रणानी ये तम वेद स वेदवित। ইয়াত কি কৈছে যে এয়া ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ হয় অৰ্জুন। ऊर्ध्व मूलम अध शाखम ওপৰৰ ফালে শিপা তলৰ ফালে শাখা থকা মানে হতলোকত যি পৰমাত্মা থাকে তেওঁ মূল হয় সেই সংসাৰ ৰূপী বৃক্ষৰ। আৰু গোটেই বৃক্ষডালে গোটেই পুলিডালে গোটেই গছডালে আহাৰ ক'ৰ পৰা পায়? মূলৰ পৰা পায়, শিপাৰ পৰা পায়। গতিকে সকলোৰে পালন কৰ্তা, সকলোৰে ধাৰণ পোষণ কৰোঁতা সেই মূল পৰমাত্মা, সেই মূল মালিকটো ওপৰত আছে। ঊৰ্ধ্ব মূলম এই সংসাৰৰূপী বৃক্ষৰ ওপৰৰ ফালে যি শিপা আছে তেওঁতো পূৰ্ণ পৰমাত্মা আৰু তলৰ ফালে শাখা আছে। এইডাল সংসাৰৰূপী বৃক্ষ আৰু ইয়াৰ সকলো বিভাগকে যিয়ে জানে এয়া চাব। স বেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত এয়া চাব। এয়া হ'ল পঞ্চদশ অধ্যায় 15 নম্বৰ অধ্যায় মন্ত্ৰ নম্বৰ 1। ঊৰ্ধ্ব মূলম ঊৰ্ধ্ব মানে ওপৰৰ ফালে, অধ মানে তলৰ ফালে শাখা, অশ্বত্থম মানে আহঁতৰ সংসাৰৰূপী আহঁতৰ গছ বুলি ভাবা। প্ৰাহু কোৱা হয় অব্যম অবিনাশী। ঊৰ্ধ্ব মূলম অধ শাখম অশ্বত্থম প্ৰাহু অব্যম ছন্দাসী য়স্য প্ৰণানী য়ে তম বেদ স বেদবিত। ইয়াৰ চিধা অৰ্থ হ'ল ওপৰৰ ফালে শিপা। এইখন সংসাৰৰূপী বৃক্ষৰ চিত্ৰ। ওপৰৰ ফালে শিপা আৰু তলফালে শাখা থকা এয়া সংসাৰৰূপী বৃক্ষ। আৰু যি সন্তই শিপাৰ পৰা ডাললৈকে শকত ডাল শাখা আৰু পাতলৈকে কৈ দিব স বেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত। এতিয়া এই দাসে সৎসংগৰ আৰম্ভণিতে কৈছিলে तुम साहेब तुम संत हो, तुम सतगुरु तुम हंस, गरीबदास तेरे रूप बिना और न दूजा अंश। ৰামানন্দ দেৱে কৈছিলে যে হে পৰমাত্মা তুমি চাহিব, তুমি ভগৱান। तुम साहेब तुम संत আৰু तुम सतगुरु तुम हंस हो। সৎগুৰু মানে তত্ত্বজ্ঞান, যথাৰ্থ জ্ঞানৰ বিষয়ে কোৱা জনো আপুনিয়ে হয়। গতিকে সেই পৰমাত্মাই সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ অমৃতবাণীত এই সকলোবোৰ সৎগ্ৰন্থৰ জ্ঞান আগতেই কৈ থৈছে। सतगुरु के लक्षण कहूँ मधुरे बैन विनोदे, चार वेद सठ शास्त्र वो कहे 18 बोधे। সদগুৰুৰ লক্ষণ, সদগুৰুৰ পৰিচয় এইটোও হয় যে তেওঁ সকলো সদগ্ৰন্থৰেই জ্ঞাতা। গতিকে সেই পৰমাত্মা স্বয়ং তেওঁৱেই আছিলে। 600 বছৰ আগতে কৈছিলে अक्षर पुरुष एक पेड़ है निरंजन, सर पुरुष वाकी डारे, तीनों देवा शाखा हैं ये पात रूप संसारे। ভগৱানে নিজৰ দ্বাৰা সৃষ্টি কৰা সংসাৰৰ বিষয়ে নিজেই কৈছিলে যে অক্ষৰ পুৰুষ এডাল গছ। অলপ আগতে দাসে কৈছিলে যে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিটা পুৰুষ আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ। আৰু ইয়াত পৰমাত্মাই অক্ষৰ পুৰুষৰ পৰা আৰম্ভ কৰিছে, কাৰণ যি মূল মালিক তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। তেওঁতো শিপা হয় সংসাৰৰূপী বৃক্ষৰ, গুপ্ত থাকে, শিপা হিডেন থাকে, পৃথিৱীত লুকাই থাকে আৰু সকলো কাম তাৰ পৰাই হৈ আছে। গতিকে সেই পৰমাত্মাটো পৰোক্ষ হৈ গুপ্ত হৈ সেই পৰমাত্মাই নিজক এৰি এই বাণীত অক্ষৰ পুৰুষ, জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষ আৰু তিনি দেৱতা ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱ আৰু পাতৰ কথা এই বাণীত কৈছে। কি কৈছে? कबीर अक्षर पुरुष एक पेड़ है। এয়া চাওক, अक्षर पुरुष एक पेड़ है, ক্ষৰ পুৰুষ কোৱা বা নিৰঞ্জন, कहो सरपुरुष वाकी डार, और तीनों देवा शाखा है पात रूप संसार। গতিকে সেই পৰমাত্মা সদগুৰু আছিলে আৰু তেওঁ সঁচা জ্ঞান দিবলৈ নিশ্চয় আহে, এয়া বেদে কয়। আৰু এতিয়া তেওঁ কি কৈছে এয়া চাব। পৰমাত্মাই ইয়াৰ পৰা আৰম্ভ কৰিছে, নিজকে লুকুৱাই কৈছে অক্ষৰ পুৰুষ এডাল গছ যি মাটিৰ পৰা বাহিৰত দেখা পোৱা যায়, যাক বৃক্ষ বুলি কোৱা হয়। অক্ষৰ পুৰুষ এডাল গছ, এই গা গছ, ইয়াক অক্ষৰ পুৰুষ বুলি বুজা আৰু ক্ষৰ পুৰুষ বাকী ডাল।
এই শকতডাল तीनों देवा शाखा हैं पाते रूप संसारे। এতিয়া ইয়াত পৰমাত্মাই স্পষ্ট কৰি দিছে, নিজকে লুকুৱাই দিলে। অক্ষৰ পুৰুষ মূল মালিকটো আছে, এই দাসক পঠিয়াইছে ক'বলৈ যে সেই শিপা কোন, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। ইয়াত চাব, এই ছবিখনত ইয়াত লিখা আছে স্পষ্টকৈ, এয়া চাওক, এয়া মূল পূৰ্ণ ব্ৰহ্ম কোৱা, পৰমেশ্বৰ কোৱা, আৰু এয়া হ'ল পৰমক্ষৰ ব্ৰহ্ম। এই পৰমক্ষৰ ব্ৰহ্ম, এয়া শিপা যি আছে, এয়া পৰমক্ষৰ ব্ৰহ্ম বুলি বুজা। এয়া মূল হয় সেই সংসাৰৰূপী বৃক্ষৰ। আৰু তেওঁ হয় কোন, ইয়াত চাব, পূৰ্ণ ব্ৰহ্ম। এই কবিৰ চাহিব, এই কবিৰ পৰমেশ্বৰ পৰমক্ষৰ ব্ৰহ্ম, এয়া হৈছে সংসাৰৰূপী বৃক্ষৰ শিপা। আৰু এয়া অক্ষৰ পুৰুষ এডাল গছ হয়। सरपुरुषवा की डार और तीनों देवा शाखा हैं ये पात रूप। এতিয়া আমি আহোঁ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1। ঊৰ্ধ মূলম অধ শাখম। গীতাৰ জ্ঞানদাতাই মাত্ৰ ইমানখিনিয়ে কৈছে যে ওপৰৰ ফালে শিপা, তলফালে শাখা। ওলোটাকৈ ওলমি থকা এই গছডালক, আহঁতৰ গছডালক ভাবক সংসাৰৰূপী বৃক্ষ। আৰু ছন্দাসী য়স্য প্ৰণানী, য়স্য মানে ইয়াৰ, খণ্ড মানে বিভাগক, সকলো ভাগকেই, পাৰ্টক, তম বেদ, ইয়াৰ পাত ইত্যাদি যি খণ্ড আছে, যি বিভাগ আছে, তাক যিয়ে জানে, সেই অজ্ঞান অন্ধকাৰত লুকাই থকা এই সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগক যিয়ে জানে, স বেদবিদ, তেওঁ বেদৰ তাৎপৰ্যক জানোতা, তেওঁ তত্ত্বদৰ্শী সন্ত। চাব, 15 অধ্যায় 15 নম্বৰ অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ আদি পুৰুষ পৰমেশ্বৰ মূল থকা। এতিয়া ইয়াত তেওঁলোকে খেলি মেলি কৰি দিলে। ইয়াততো ঠিকেই লিখিলে, ইয়াত লিখি দিলে আধা শাখম, ব্ৰহ্মা ৰূপ মুখ্য শাখা থকা। ইয়াত ভুল কৰিলে, অধ মানে তলফালে শাখা থকা বুলি লিখিব লাগিছিল। এতিয়া চাব, এয়া 2 নম্বৰ মন্ত্ৰ গীতাৰ 15 নম্বৰ অধ্যায়ৰ। ইয়াত আধা দুবাৰ লিখা আছে, আধা, আৰু ইয়াৰ অনুবাদ এওঁলোকেই কৰিছে। ইয়াত চাওক, আধা মানে তলত আৰু আধা মানে তলত। এওঁলোকে ইয়াত লাজ পালে, এওঁলোকৰ জ্ঞানী নাছিলে। আৰু ঊৰ্ধ মানে ওপৰৰ ফালে, ঊৰ্ধ মানে ওপৰৰ ফালে, সৰ্বস্ব নহয়, ওপৰৰ ফালে। ঊৰ্ধ ওপৰ ফালে, ওপৰ শিপা, আৰু তলফালে অধ মানে তলত। গতিকে ইয়াত প্ৰথম মন্ত্ৰত 15 নম্বৰ অধ্যায়ৰ এতিয়া ইয়াত লিখিব লাগিছিল ঊৰ্ধ মূলম, ওপৰ ফালে শিপা থকা। সেই আদি পুৰুষটো ঠিকেই আছে, পৰমক্ষৰ ব্ৰহ্ম, মূল সংসাৰৰূপী বৃক্ষৰ। আৰু অধ শাখম, এয়া তলফালে শিপা থকা। আপোনালোকক যে দেখুৱাইছিলোঁ এইখন, ঊৰ্ধ মূলম অধ শাখম। এতিয়া গীতাৰ জ্ঞানদাতাই কেৱল ইমানখিনিয়েই জ্ঞান দিছে, ওপৰৰ ফালে শিপা আৰু তলৰ ফালে শাখা থকা, ইমানেই। এইডাল ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ বুলি জানা। এতিয়া এই যিয়ে ইয়াৰ সকলো বিভাগ কৈ দিব, স বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। এয়া চাব, অধ্যায় নম্বৰ 15 15 অধ্যায় 15 নম্বৰ অধ্যায়ৰ মন্ত্ৰ নম্বৰ 1। ऊर्ध्व मूलम अध शाखम अश्वत्थम प्राहु अव्यम छंदासी यस्य प्रणानी ये तम वेद स वेदवित। ইয়াৰ পাত, প্ৰণানী মানে পাত, আদি পুৰুষ পৰমেশ্বৰ মূল। ইয়াত লিখিব লাগিছিল তলফালে শাখা থকা, ওপৰ ফালে শিপা থকা, তলফালে শাখা থকা। সংসাৰৰূপী আহঁতৰ গছক অবিনাশী বুলি কোৱা হয়। আৰু বেদ, ছন্দ মানে বেদ নহয়, ছন্দ মানে বিভাগো হয়। ছন্দ, ছন্দী, ছন্দ, যাক পাত বুলি কোৱা হৈছে। ইয়াৰ অৰ্থ হ'ল, আৰু সেই সংসাৰৰূপী বৃক্ষক যিয়ে মূল সহিতে শিপাৰ পৰা পাতলৈকে তত্ত্বৰ সৈতে জানে, স বেদবিদ, তেওঁৱেই বেদৰ তাৎপৰ্যক জানোতা, অৰ্থাৎ তেওঁ তত্ত্বদৰ্শী সন্ত। এয়া পৰিচয় দিছে। এতিয়া পৰমাত্মাই স্বয়ঙেই আহি কৈছে যে অক্ষৰ পুৰুষ एक पेड़ है, सरपुरुषवा की डार और तीनों देवा शाखा ये पात रूप संसार। সেই মূল কোন হয়, সেয়া মালিক, যিয়ে ৰচনা কৰিছে। গতিকে এই তত্ত্বদৰ্শী সন্ত, এই দাসে এই পৃথিৱীত সকলো সদগ্ৰন্থৰেই প্ৰমাণ দিছে যে লক্ষণবোৰ এনেকুৱা সন্তৰ। এতিয়া ইয়াত কি কৈছে, 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত, 4ৰ্থ শ্লোকত স্পষ্ট কৰি দিছে যে যি সময়ত তত্ত্বদৰ্শী সন্তক পাই যোৱা আৰু তেওঁ যি তত্ত্বজ্ঞান দিব,
সেই তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা এই অজ্ঞানৰূপী খেলিমেলি হৈ থকা হাথৰক ভাঙি অৰ্থাৎ ভালদৰে বুজি তাৰপিছত সেই পৰমেশ্বৰৰ সেই পৰমপদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, যদি মানুহে শাস্ত্ৰবিধি ত্যাগ কৰি মনে সজা আচৰণ কৰে তেন্তে তেওঁ যিমানেই ভক্তি সাধনা নকৰক কিয় লাভৰ ঠাইত হানিয়ে হয়। নেপালৰ দাৰ্চুলা জিলাৰ নিবাসী যোগেন্দ্ৰ চন্দ্ৰৰ কাহিনীও কিছু তেনেকুৱাই। যোগেন্দ্ৰ চন্দ্ৰ আৰু তেওঁৰ সম্পূৰ্ণ পৰিয়ালে ব্ৰহ্মা, বিষ্ণু, মহেশ তথা দেৱী দুৰ্গাৰ ভক্তি সাধনা কৰি আহিছিল। কিন্তু ইয়াৰ পিছতো লাভৰ সলনি তেওঁলোকৰ জীৱনত লোকচান হৈ আছিল। তেওঁ মানসিক আৰু শাৰীৰিকভাৱে অত্যন্ত পীড়িত আছিল। পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছিল যে তেওঁ আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু সৌভাগ্যক্ৰমে তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লাভ কৰে, যাৰ পিছত তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ যায়। আহক জানো যোগেন্দ্ৰ চন্দ্ৰই কিয় নিজৰ পৰম্পৰাগত ভক্তি সাধনা ত্যাগ কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। শুনো আহক যোগেন্দ্ৰ চন্দ্ৰৰ কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? যোগেন্দ্ৰ চন্দ। যোগেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই গাঁও লালি, জিলা দাৰ্চলা, মহাকালী অঞ্চল, নেপালৰ বাসিন্দা। যোগেন্দ্ৰ, আপুনি ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলে? 1-11-2010 মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই হনুমানদেৱৰ 22 বছৰলৈকে মই সাধনা কৰিছিলোঁ আৰু লগতে ব্ৰহ্মা, বিষ্ণু, মহেশ আৰু মা দুৰ্গাৰ আৰু ভাগৱতীৰ পূজা কৰিছিলোঁ, য'ত আমি প্ৰতিবাৰে মাহত বা বছৰত প্ৰতিবাৰেই বলি দিছিলোঁ। আৰু দুৰ্গা মাৰ পূজা বছৰত ভাগৱত আৰু হিন্দু সমাজৰ মতে যি ভাগৱত হয় সেয়া কৰিছিলোঁ, 9 দুৰ্গাৰ পূজা কৰিছিলোঁ। আৰু য'ত বছৰত বহুত খৰচ হৈছিল কিন্তু লাভ একো পোৱা নাছিলোঁ আমি। ঘৰত বেছি সমস্যাহে হৈছিল। ঘৰত কেতিয়াবা মোৰ ল'ৰা ছোৱালী বেমাৰত পৰিছিল, কেতিয়াবা মা বেমাৰত পৰিছিল আৰু ঘৰত হাই কাজিয়া বহুত বেছি হৈছিল। আৰু ভূত প্ৰেতৰ ইমান বেছি তাণ্ডৱ আছিল যে ঘৰত সকলো সময়ত সদায় সংঘাত আৰু হাই কাজিয়াৰ বাহিৰে আন একোৱে হোৱা নাছিল। আৰু দেউতা আৰু মাৰতো সদায়ে হাই কাজিয়া হৈছিল, যাৰ কাৰণে মই বহু সমস্যাৰ সন্মুখীন হৈছিলোঁ। আৰু গোটেই জীৱনটোত মানে পূজা ইমান কৰিছিল, মায়েও প্ৰায় বহুত বেছিয়ে পূজা কৰিছিল। মা দুৰ্গাৰ আমাৰ গাঁৱত যি ভগৱতীৰ মন্দিৰ আছিল তাত সদায়ে চাকি জ্বলাইছিল, সদায় তাত পূজা অৰ্চনা কৰিছিল। ঘৰতো মন্দিৰ সাজি লোৱা হৈছিল য'ত প্ৰতিদিনে পূজা কৰিছিল। কিন্তু সেই পূজাৰ পৰা একো লাভো হোৱা নাছিল আৰু দিনে ৰাতিয়ে ঘৰত কাজিয়া আৰু ঘৰত ইমান সমস্যা হৈছিল যে আমি বহুত ধাৰত পৰিবলগীয়া হৈছিল। আমাৰ প্ৰায় 18-20 লাখ টকাৰ ধাৰ হৈ গৈছিল। গতিকে মই বহুত চিন্তাত আছিলোঁ যে এই ধাৰো বাঢ়ি গৈ আছে আৰু ঘৰত একো লাভেই হোৱা নাছিল। আৰু শ্ৰীমতীও বহুত বেমাৰত আছিল। তেওঁৰ এখন ভৰিত সদায়ে বহুত বিষ অনুভৱ কৰিছিল। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি সমস্যা আছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সমস্যা সমাধান হ'লনে? হয়, বহুত বেছি ভাল হ'ল। মোৰ মানসিক চাপ বহুত আছিল আৰু যি শৰীৰত মোৰ বিষ আছিল, বেকবনত পেৰালাইছৰ চিকাৰো হৈছিলোঁ। এইফালে ইয়াৰ পৰা গোটেই শিৰ ব্লক হৈ গৈছিল আৰু এই শৰীৰ মোৰ দুৰ্বল হৈ গৈছিল। প্ৰায় 50-52 কেজিৰ হৈ গৈছিলোঁ মই নিজেই। ইমান চিন্তাত আছিলোঁ যে মোৰ কি হ'ব, আৰু মই ভাবি আছিলোঁ যে শৰীৰ একেবাৰে কামৰ যোগ্য নাছিল। মই মানে এক্সাৰচাইজো বহুত বেছি কৰিছিলোঁ আগতে, আৰু এসময়ত এনেকুৱা আছিল যে মই 500 বেন আৰু 500 চিটাপ আৰ্মিত থকাৰ বাবে মই সকলো এক্সাৰচাইজ কৰিছিলোঁ। 5 কিলোমিটাৰ ডিবিটি আৰু এইবোৰ এক্সাৰচাইজ কৰিছিলোঁ মই। কিন্তু মোৰ এনেকুৱা হৈছিল এসময়ত এই 500 বেন চিটাপ লগোৱা মানুহজনৰ এসময়ত এখোজো আগবাঢ়িবলৈ সমস্যা হৈছিল। তেতিয়া মই বুজিলোঁ যে এই জীৱনটো ব্যৰ্থ হৈ গৈছে। এতিয়া মই কি কৰোঁ? তেতিয়া মই ভগৱানক বিচাৰিলোঁ।
হে ভগৱান, মা দুৰ্গাক প্ৰাৰ্থনা কৰিলোঁ, হে মা মোৰ শৰীৰটো ঠিক কৰি দিয়া। মই বহু সমস্যাৰ সন্মুখীন হৈছোঁ, মগজুৱে কাম নকৰা হৈ গৈছে। তেতিয়া তাৰপিছত কোনো ফালৰ পৰা যেতিয়া লাভ নাপালোঁ, তেতিয়া মই আত্মহত্যা কৰা পৰ্যন্ত ভাবিব লৈছিলোঁ, কৰিম বুলি ভাবিছিলোঁ। কিন্তু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়া মই আৰাম পালোঁ আৰু মোৰ এই অল্পায়ুত যি মৃত্যু আছিল সেয়া সন্ত ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে। মোৰ পত্নী বহুত বেমাৰত আছিল, যি এই পেট ফুলি একদম ডাঙৰ পেট হৈ গৈছিল। সেইকাৰণে যেতিয়া ইয়াৰে ডক্তৰক দেখুৱালোঁ, পিলিভিতত এজন ডক্তৰ আছে প্ৰীতি সিং, তেওঁৰ ওচৰলৈ গ'লোঁ আৰু তাত যোৱাৰ পিছত তেওঁ ক'লে যে এওঁৰ বচাটোতো একেবাৰে অসম্ভৱ, 99% ঠিক হ'ব নোৱাৰে আৰু এওঁক লক্ষ্ণৌলৈ লৈ যোৱা, ইয়াত আমি একো কৰিব নোৱাৰোঁ। বহুত ডাঙৰ হস্পিটেল আছিল, প্ৰীতি সিং বহুত ডাঙৰ ডক্তৰ আছিল তাৰ। লক্ষ্ণৌলৈ ৰেফাৰ কৰিলে তেওঁ, কিন্তু লক্ষ্ণৌলৈ আহি আকৌ তেওঁক মই ঘৰলৈ লৈ গ'লোঁ। নেপাললৈ যোৱাৰ পিছত কোনোবাই ক'লে যে চিটৱানলৈ লৈ যাবা। গতিকে তাত যোৱাৰ পিছত মই গম পালোঁ যে এতিয়া এওঁৰ বচাটো অসম্ভৱ। প্ৰায় 5 কিলোৰ ৰিপৰ্টত দেখুৱালে 5 কিলোৰ যি টিউমাৰ আছিল, এই 5 কিলোৰ টিউমাৰ বহুত ডাঙৰ হৈ যায়, ইয়াৰ বাবে খাবও নোৱাৰে, শুবও নোৱাৰে। গাঁৱত সকলোৱে ক'ব ধৰিলে যে এওঁ আৰু নাবাচে, 2-3 দিনৰ ভিতৰত এওঁৰ মৃত্যু হ'ব। সকলোৱে ক'বলৈ ধৰিছিল এনেকে, যি কাৰণে কি কৰিম ভাবি পোৱা নাছিলোঁ। সেইকাৰণে গুৰুদেৱক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। গতিকে গুৰুদেৱৰ দয়াৰে গুৰুদেৱে ক'লে যে পুত্ৰ ঠিক হৈ যাব, পৰমাত্মাই দয়া কৰিব বুলি ক'লে। সেই টিউমাৰ অপাৰেশ্যনৰ দ্বাৰা ওলোৱা হ'ল। সেই টিউমাৰ যি 5 কিলো ওজনৰ আছিল, ডক্তৰে চাই যি কৈছিল যে এই 5 কিলোৰ টিউমাৰ এয়া অপাৰেশ্যনেৰেও ঠিক কৰিব নোৱাৰি, তেনেকৈ কৈ তেওঁলোকে ৰেফাৰ কৰি দিছিল। উত্তৰ প্ৰদেশৰ তিলিপিঠৰ ওচৰত যি ডক্তৰ আছে প্ৰীতি সিং, তেওঁক দেখাওঁতে তেওঁ কৈছিলে যে ভাই, এওঁৰ পেটতো ডাঙৰ টিউমাৰ আছে, এওঁৰ অপাৰেশ্যন হ'লেও বচাৰ সম্ভাৱনা একেবাৰে নাই, আমাৰ দ্বাৰা নহ'ব বুলি কৈ লক্ষ্ণৌ লৈ যাবলৈ ক'লে। গতিকে যেতিয়া আমি তাৰ পৰা গুচি আহিলোঁ ঘৰলৈ, তাৰপিছত পত্নীৰ বাবে মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। প্ৰাৰ্থনা কৰাৰ পিছত গুৰুদেৱৰ আদেশ আহিল যে ঠিক হৈ যাবা। গতিকে পৰমাত্মাৰ দয়াৰে সেই যি অপাৰেশ্যন ছাকচেছ হৈ গ'ল আৰু পত্নীৰ প্ৰাণ বাচিল। আজি প্ৰায় 5-6 বছৰ হৈ গ'ল মোৰ পত্নী সুস্থ অৱস্থাত আছে। মোৰ পিতৃও এবাৰ আশ্ৰমলৈ আহিছিল আৰু ময়ো সেই সময়ত ছাৰ্ভিচত আছিলোঁ। তাৰ পৰা সত্যলোক আশ্ৰম বৰবালালৈ আহিলোঁ। গতিকে গুৰুদেৱক দৰ্শন কৰিবলৈ মই লাইনত আছিলোঁ। মোৰ পিতৃ আৰু আমিতো কিবা আলোচনা কৰি আছিলোঁ। ইমানতে পিতৃ অচেতন হৈ পৰিল আৰু তেওঁৰ এই যি ডিঙি ইয়াৰ পৰা ঘূৰি ইয়ালৈকে আহি গ'ল। গতিকে পিছত বহু দেৰিলৈকে এইবোৰ চলি থাকিল। গুৰুদেৱৰ দৰ্শন কৰি আমি যেতিয়া গুচি আহিলোঁ, তেতিয়া এয়া কালৰ বহুত ডাঙৰ এটেক আছিল। তাত বহুত বেছি তেওঁৰ সমস্যা হ'বলৈ ধৰিলে। ডিঙি একেবাৰে ইয়াৰ পৰা ঘূৰি একেবাৰে বেকা হৈ গ'ল। আমি তাত কান্দিব ধৰিলোঁ, চিঞৰিব ধৰিলোঁ। তেতিয়া মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ। সেই সময়তে গুৰুদেৱৰ দৰ্শন হ'ল আৰু গুৰুদেৱে আদেশ দিলে যে ঠিক হৈ যাব, চিন্তা নকৰিবা বুলি ক'লে। আৰু অমৃত জল বিচাৰিলোঁ। যেতিয়া অমৃত জল দিলে, পিতৃৰ যি ডিঙি একেবাৰে বেকা হৈ আছিল সেয়া চিধা হৈ গ'ল। আৰু তাতেই যি আশ্ৰমত নৰ্মেল হস্পিটেল ফাৰ্ষ্ট এডৰ বাবে বনাই থোৱা হয়, সাধাৰণ চিকিৎসা কৰাৰ পিছত পিতৃ আজি একেবাৰে সুস্থ। আমাৰ ঘৰত যি পিশাচৰ পূজা কৰা হৈছিল, বংশৰ সকলো মানুহ আহিছিল আৰু সেই পিশাচৰ পূজা বছৰত এবাৰ কৰা হয়, য'ত মায়েও তাতে বহুত বেছি কাম কৰিছিল আৰু ঘৰত শান্তিৰ বাবে সকলো কাৰ্য কৰা হৈছিল। কিন্তু এই পূজাৰে একো লাভ হোৱা নাছিল। ঘৰত আৰু বেছি সংঘাত হাই কাজিয়া হ'ব ধৰিছিল আৰু মোৰ নিজৰো প্ৰেতৰ বাধা আছিল, যিয়ে শৰীৰত একেবাৰে কম্পন সৃষ্টি কৰিছিল। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ, তেতিয়া লাভ হ'ল। এবাৰ ঘৰত লেট্ৰিন বাথৰুম বনাবলৈ আমি গাঁত খান্দি থৈছিলোঁ, য'ত ল'ৰা ছোৱালীয়ে তাত নৰ্মেল কাম, সৰু সুৰা কাম কৰি আছিল। তেতিয়া মোৰ একেবাৰে সৰু ল'ৰাই ত্ৰিদেৱ, যি তালৈ গৈ পালে, ওপৰত যি লোহা ৰখা আছিল সেয়া তাৰ মূৰত পৰি গ'ল। তাতেই সি বেহুচ হৈ গ'ল আৰু তাক উঠাই আমি দুয়ো
মোৰ পত্নী আৰু মই কান্দিবলৈ ধৰিলোঁ তাত, আৰু সি বেহুচ অৱস্থাত আছিল। গতিকে এই সময়তে গাঁৱৰ কেইজনমান লোক আহি ক'লে যে ইয়াক হাস্পতাললৈ লৈ যোৱা। মই ক'লোঁ যে ইয়াক হস্পিতাললৈ নিনিওঁ, যি হওক মোৰ গুৰুদেৱেই ঠিক কৰিব, সন্ত ৰামপালদেৱ মহাৰাজে বুলি ক'লোঁ। গুৰুদেৱৰ দয়াৰে সেই সময়তে তুৰন্তে ল'ৰাটো অলপ চেতনা পালে, আৰু তাৰপিছত তাত গুৰুদেৱৰ মন্ত্ৰ চলালোঁ আমি। তেতিয়া বহুত ভাল পালে সি। 2-3 দিনতে ল'ৰাই বিনা ঔষধতে ঠিক হৈ গ'ল। যি গাঁত খান্দিবলৈ লোহা থোৱা আছিল সেয়া বৰ দীঘল আছিল, আৰু হঠাতে ওপৰৰ পৰা পৰিল, আৰু তাত এনেকুৱা কাঁইটৰ দৰে কিবা আছিল। তাৰ চিধা মূৰত লাগিলে, আৰু প্ৰায় আধা ইঞ্চি প্ৰায় মূৰত সোমাই গ'ল একেবাৰে। ইমান তেজ বহুত বেছি ববলৈ ধৰিলে, নৰ্মেল হিচাপতকৈ বেছি। গুৰুদেৱক প্ৰাৰ্থনা কৰাৰ পিছত ঘৰতেই ঠিক হৈ গ'ল। মই নিচাৰো বহুত আসক্ত আছিলোঁ, যেনে মদ, চাধা, পাণ, গুটখা, ভাং সকলোবোৰে সেৱন কৰিছিলোঁ। যেতিয়া মই ঘৰলৈ গৈছিলোঁ ৰাতি 12 বজালৈকে মোৰ লগৰ যিমানবোৰ আছিল সকলো আহিছিল, আৰু মোৰ ছুটি কেনেকৈ শেষ হৈ গৈছিল মই গমেই নাপাইছিলোঁ। প্ৰায় 15-20 বটল মদ লৈ গৈছিলোঁ আৰ্মিৰ পৰা। সেই সকলো শেষ কৰাৰ পিছত আৰু কেইবা হাজাৰ টকাৰ মদ আৰু খাইছিলোঁ মই। সঞ্চয় 1 টকাও হোৱা নাছিল। আজি 11 বছৰ ধৰি পৰমাত্মাৰ দয়াত মোৰ এইবোৰ খোৱাটো দূৰৰ কথা, যদি কোনোবাই খায়ো মই কওঁ এইবোৰ বেয়া বস্তু নাখাবা। মই যি দুখৰ মাজেৰে পাৰ হৈ আহিলোঁ, একেবাৰে মোৰ শৰীৰত যি পেৰালাইছৰ সমস্যা আছিল, আত্মহত্যা কৰাৰ মোৰ যি প্ৰবল ইচ্ছা জাগিছিল, এনে লাগিছিল যেন মই এই সংসাৰত হাৰি গৈছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে আজি মই জীৱিত, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে আছোঁ। গতিকে মোৰ যিবোৰ বেয়া বস্তু মই সেৱন কৰিছিলোঁ, মদ, মাছ, মাংস, ভাং, গুটখা, পাণ, চাধা, এই সকলোবোৰ অভ্যাস মোৰ নোহোৱা হ'ল। মানুহবোৰে ক'ব ধৰিলে ইমানবোৰ বেয়া কাম কৰি ভাল হৈ দেখুৱাইছে, কিন্তু আজি মোৰ অৱস্থা দেখি সিহঁতে নিজেই কয় যে ই সঁচাকৈয়ে আগতকৈ বহুত ভাল হৈ গৈছে, এতিয়া একো নিচাই নকৰে। মোৰো বৰ ভাল লাগে যেতিয়া মানুহে কয় যে ই নিচা নকৰে। আৰু মই ইমান নিচা কৰিছিলোঁ, দিনে ৰাতি মদ খাইছিলোঁ, আৰু য'ত মোৰ বন্ধুবোৰৰ লগতো সম্পৰ্ক বেয়া হ'বলৈ ধৰিলে, আৰু পইচাৰো লোকচান হৈ আছিল। আজি সকলো পইচা সঞ্চয়ো হৈ আছে, আৰু ঘৰত বহুত সুখ শান্তিও হৈছে। ছাৰ, মই আপোনাক সুধিব বিচাৰিম, আপুনি কি কাম কৰে? হয়, মই ভাৰতীয় সেনাৰ জোৱান। নেপালৰ যি গোৰ্খা ৰেজিমেণ্ট, নেঞ্জিয়া বুলি কয়, চেত্ৰী ইউনিট, তাত মই কৰ্মৰত। যিসকল মানুহে আজি আপোনাক টিভিত দেখি আছে আৰু তেওঁলোকৰো সেই একে সমস্যা হৈ আছে, কি ক'ব তেওঁলোকক? দাসে বাৰ্তা কি দিব পাৰে? মই এয়া প্ৰাৰ্থনা কৰিব পাৰোঁ যে যি ধৰণে মোৰ ঘৰত এই দুখৰ পাহাৰ ভাঙি পৰিছিল, আৰু মোৰ লগতো এই সমস্যাবোৰ হৈ আছিল, মই নিজেই আত্মহত্যা কৰা কথা পৰ্যন্ত ভাবিব লৈছিলোঁ। আজি যদি মই সকলো ফালৰ পৰা সুসম্পন্ন হৈ, যদি দুয়োজনে, মোৰ পত্নীও টিচাৰ আছিল আৰু মই নিজেও আৰ্মিত আছিলোঁ, দুয়োজনে কাম কৰাৰ বাবে পইচাৰো অভাৱ নাছিল। আজি গুৰুদেৱৰ দয়াত আজি যিহেতু মই সুস্থ হ'লোঁ, গতিকে মই ভক্ত সমাজক এয়াই প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে যি প্ৰকাৰে মোৰ দুখক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰিলে, আপোনালোকেও এই যি কিতাপ জ্ঞান গংগা আৰু এই যি চেনেলত সৎসংগ আহে তাৰ তলত হালধীয়া শাৰীত যি নম্বৰ দিয়া হয়, তাত যোগাযোগ কৰি কিতাপ বিচাৰিব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।